আসসালামু আলাইকুম নমস্কাৰ মোৰ নাম মোহাম্মদ সিফাৰ আলম কেইদিনমান আগতো আহিছিলোঁ আপোনালোকৰ মাজলৈ আকৌ এবাৰ আহিছোঁ বৰ দুখজনক কথা যে আজি লাফিকুল ইছলামক কুকুৰাজাৰক গুলীয়াই হত্যা কৰা হৈছে বৰ বেয়া লাগি আছে কথাটো শুনি যে অসমত সৎ কথা কোৱাৰ কাৰণে অসৎ কামৰ বিৰোধিতা কৰাৰ কাৰণে আজি তোক প্ৰাণ দিবলগীয়া হৈছে বৰ দুখজনক কথা আজি দেশজুৰি আন্দোলন আমাৰো দাবী যে মোৰ তৰফৰ পৰা ইয়ানি আমাৰ অসমৰ সকলো ৰাইজৰ তৰফৰ পৰা যে আমাৰ সৰ্বানন্দ সোণোৱালক চাহাবক এইটো ক'ব বিচাৰিছোঁ যে আপুনি অতি শীঘ্ৰেই CBI তদন্ত দি পেলাই ৰফিকুল হত্যাকাৰীক অসমৰ মাজমজিয়াত লাইভ টেলিভিশ্যনত আপুনি ফাঁচি দিয়ক তেতিয়াহ'লে অসমৰ সুখ শান্তি ঘূৰি আহিব বুলি আমি আশা ৰাখিছোঁ আৰু মোৰ আৰু এটা কথা যে অসমৰ প্ৰাপ্ত মুখ্যমন্ত্ৰী তৰুণ গগৈ চাহাবক এটা কথা ক'বৰ আছিলে যে তেওঁ কৈছিল যে এইটো CBI তদন্ত কৰি দিব লাগে এইটো কোনো ৰাজনীতিক দল জড়িত আছে আপুনি নিজ মুখৰে তেওঁ ক'লে মই শুনা পাইছোঁ নিউজত এই কথা কোৱাৰ পিছত মানে এটা প্ৰশ্ন উঠে যে ইয়াত যে যেতিয়া তেওঁৰ অধীনত তেওঁৰ শাসনত যেতিয়া এই BTADত 100ৰ পৰা অধিক মুছলমানক নিৰ্ভয়ভাৱে হত্যা কৰা হৈছিল ঘৰৰ পৰা কেঁচুৱা ধৰি ঘৰ দুৱাৰ জ্বলাই দিয়া হৈছিল তেতিয়া তেওঁ CBI তদন্ত দিব পৰা নাছিলে কি তেতিয়া আপোনাৰ মূৰত সেই বুদ্ধিটো নাছিলে আপুনি আমাৰ অসমৰ মুৰব্বী আপোনাক এনেকুৱা কোৱা আমাৰ ভুলেই হৈছে কিন্তু কি কৰিম মজবুৰ আপোনাক ক'বলগীয়া হৈছে আৰু মই এটাই গৰিহণা দিব বিচাৰোঁ অসমৰ খিলঞ্জীয়া লোকসকললৈ ৰাজনীতি কৰা দলালসকলক মই কৈছোঁ আপোনালোকে ইয়াতে ষ্টপ কৰক আপোনালোকৰ দলালি নহ'লে অসমৰ অৱস্থা তেজেৰে ৰঙীন হৈ যাব আমি আন্দোলন কৰিবলৈ অসমৰ ৰাইজ ওলাই আহে মাজমজিয়াত আমাক বাধ্য নকৰিব ইয়াতে আপোনালোকে বন্ধ কৰক আজি লাফিকুলক হত্যা কৰিছে কালি আন এজনক হত্যা কৰা হ'ব কিমান দিন চলিব মুছলমানৰ হত্যা কৰা অসমৰ মুছলমানক কোৱা হয় বাংলাদেশী আমি কি সঁচাকৈ বাংলাদেশী আমি বাংলাদেশী নহয় অসমৰ যদি অসমৰ যদি আমি মুছলমানসকল বাংলাদেশী হওঁতে তেতিয়াহ'লে অসমৰ হিন্দু বাংলাদেশলৈ আমাৰ লগলৈ যাব লাগিব 1971ৰ পিছত যিসকল আহিছে আমি কৈছোঁ চাহে মুছলিম হওক চাহে হিন্দু হওক চাহে যি হওক নিয়ক বৰ্ডাৰত নি গুলি মাৰি হত্যা কৰক আমাৰ কোনো আপত্তি নাই কিন্তু 1971ৰ পিছত যিসকল আহিছে এজনকো আপোনালোকে বাংলাদেশী বুলি ক'ব নোৱাৰিব আপোনালোকে 1947ত ভাৰত যেতিয়া স্বাধীন হৈছে তাতোকৈ আগত আমি স্বাধীন কৰিছে আমাৰ দাদা প্ৰদাসকলে ব্ৰিটিছৰ লগত যুদ্ধ কৰিছে আপোনালোকে কৈছে আমি বাংলাদেশী নহয় আমাক বাংলাদেশী কোৱা লোকসকলক মই এইটো গৰিহণা দিব পাৰিছোঁ আমি বাংলাদেশী নহয় এইখন তোমাৰ বাপৰ ৰাজ নহয় তোমাৰ বাপেকৰ ৰাজ নহয় এইখন ভাৰত হয় হিন্দুস্তান হয় আমি হিন্দুস্তানৰ নাগৰিক হয় ভাৰতৰ অসমৰ আমি সন্তান হয় অসম আমাৰ দেশ অসমৰ পৰা এক কদম কোনেও আমাক অতৰাব নিবলৈ চেষ্টা নকৰিব নহ'লে আমি প্ৰতিবাদ আন্দোলন কৰি তুলিম আমি অসমৰ মুছলমান অসম শান্তিতে থাকিবলৈ দিওঁ কিয় নিশ্চিত কৰি চাই আমাকে একেৰা চকুৰে চাওক আমি অসমৰ মানুহ আজি খিলঞ্জীয়া বুলি আমাক ইমানেই দুৰ্বৃত্ত যে আমি গৰীব মানুহ দুখীয়া মানুহক আমাক থাকিবলৈ দিয়া নহৈছে কিন্তু আমাক অসমীয়াক চাকৰিৰ পৰা বঞ্চিত কৰা হৈছে আমি মুছলমানক চাকৰিৰ পৰা বঞ্চিত কৰা হৈছে কিয় এইটো অসমত কিয় থাকিবলৈ নিজে সুখতে আমি এইখন ভাৰতত কওক আপোনালোকে অসমৰ ৰাজ্যত অসমত মুছলিম কোনে থাকিব দিয়া নহ'ব আমি মাজমজিয়াত ওলাই আহিম মাজমজিয়াত আমাক গুলিয়াই হত্যা কৰিব কিন্তু এনেকুৱা কুকুৰৰ যিদৰে জিন্দগী আমাক নামাৰিব আমাক কওক আমি লাগিলে বুকু ফালি দিম আমাক গুলিয়াই হত্যা কৰক কিন্তু কুকুৰৰ দৰে আমাক নামাৰিব কওক আপোনালোকে আপোনাৰ মূল উদ্দেশ্যটি কওক আপোনাৰ দিলত কি আছে কওক কিন্তু অসমৰ ৰাইজক এইটো মই ক'ব বিচাৰিছোঁ অসমৰ ৰাইজক সকলোৱে মিলি আমি এইটো আন্দোলন কৰিব লাগিব যে আমাৰ সুখৰ অসম সোণৰ অসমখনক গঢ়ি তুলিবলৈ গ্ৰীণ আছাম ইজ ইণ্ডিয়ান গোল্ডেন চিটি অফ আছাম বনাবলৈ কাৰণে আমি এক কদম আগুৱাই লৈ আহোঁ অসমে আমাক কি দিলে আমি সোধোঁ কিন্তু অসমে আমাক একো দিব নোৱাৰে আমি অসমক কি দিলোঁ আমি প্ৰশ্ন কৰিছোঁ আহক সকলোৱে মিলি এক কদম সত্যতাৰ সহ এক কদম আগলৈ আগুৱাই যাবলৈ চেষ্টা কৰোঁ জাতি ধৰ্ম হিংসা বিদ্যুতত জাতি ধৰ্ম হিংসাটো বাদ দি পেলাই আজি অসমখনক কেনেকৈ সৌন্দৰ্য কৰিব লাগে সেইটো ৰাস্তাত আমি চলোঁ এক কদমে আগুৱাই যাওঁ অহা 2020 চনত যিটো অসমত নিৰ্বাচিত হ'ব লাগিব কোন আমাৰ অসমত পাৰফেক্ট মন্ত্ৰী হ'ব তাকে আমি বাছি ল'ম আজি এইটোৱে কৈছোঁ যে লাফিকুল ইছলামৰ হত্যাক লৈ আজি যিটো অসমত যিটো মানে প্ৰতিবাদ কৰিছে সকলোৱে তেওঁলোকক ধন্যবাদ আৰু লাফিকুল ইছলামৰ যিটো তেওঁক হত্যা কৰা হৈছে তেওঁক মানে বিচাৰ পাব লাগে আৰু তেওঁৰ ফেমিলিক 20 লাখ টকাৰ আমাৰ দাবী কৰিছে আমাৰ আমচুৱে এইটো পাব লাগে এইটো আমাৰো দাবী আৰু এইটো নাভাবি যে লাফিকুল ইছলামক হত্যা কৰি পেলাই অসমক যে প্ৰতিবাদ কৰা মানুহ খতম কৰি যে লাফিকুলৰ নিচিনা হেজাৰ ওলাই আহিব মাজমজিয়াত অসমৰ মুছলমান শান্তিতে থাকিবলৈ দিয়ক এইটোকে কৈছোঁ ভাল হ'ব আৰু অসমৰ খিলঞ্জীয়া লোকসকলৰ ৰাজনীতি কৰা দালালসকলক মই গৰিহণা দিছোঁ বন্ধ কৰক নহ'লে অসমৰ ৰাইজে আন্দোলনৰ জুই গঢ়ি তুলিব আমাক কোনেও বাধা দিব নোৱাৰিব অসমৰ ৰাইজ আপোনালোকে অসমৰ মুছলিমবিলাকক মুছলমানৰ দৰে থাকিবলৈ দিয়ক এইখিনি কৈ মই গৰিহণা দিছোঁ অসমৰ সৰ্বানন্দ সোণোৱালজীক যে আপোনাক এইটো উম্মিদ আছিলে নেকি আমি আপোনাক
মুখ্যমন্ত্ৰী বনাইছিলোঁ আমাৰো মুছলমান হাজাৰ হাজাৰ লাখতকৈ অধিক ভোট পাইছে আপুনি কি কৰিলে মুছলমানৰ কাৰণে আপুনি আজি নীৰৱ হৈ আছে 24 ঘণ্টা হৈ গ'ল লাফিকুল ইছলামৰ দৰে কোনো মানুহ এজনৰ সাহসীয়া মানুহ এজনৰ এতিয়ালৈকে কোনো চিবিআই তদন্ত দিয়া নাই প্ৰশাসনে এতিয়ালৈকে ধৰিব পৰা নাই লাফিকুল ইছলামৰ হত্যাকাৰী গৰাকীটো কোন আছিলে কি কৰিছে অসম পুলিচে যদি নোৱাৰিছে কওক আমি নোৱাৰিছোঁ আমি অসমৰ ৰাইজৰ ওচৰলৈ দিয়ক আমি নিজে বিচাৰ কৰিবলৈ তৈয়াৰ আছোঁ আৰু কি কৈছে যে আপুনি ক'লে যে মোকো ধমকি দিয়া হৈছে যে তুমি ভিডিঅ'ত এটা দেখিছোঁ আগত আপলোড কৰিছা তোমাক এৰেষ্ট কৰিম মই ভয় নকৰোঁ এৰেষ্টৰ প্ৰাণ দিম অসমৰ ৰাইজৰ কাৰণে প্ৰাণ আহুতি দিম বুকু পাতি গুলি ল'ম কিন্তু অসমৰ ৰাইজৰ কাৰণে প্ৰাণ দিম এইখন অসম হয় কোনো বাপেকৰ জাগা নহয় অসমৰ পৰা এক কদম আমাক কোনো হিলাব নোৱাৰিব অসমৰ ৰাইজ আমি অসমীয়াৰ দৰে থাকিব লাগিব সকলো অসমীয়া হওক হিন্দু হওক মুছলিম হওক একেযোগে গোট খাই অসমৰখনত আমি ইণ্ডিয়ান গোল্ডেন চিটি বনাবলৈ আমি সক্ষম হ'বলৈ আমাক এখোজ আগুৱাই আহক এখোজ আগলৈ আহক যে আমাৰ অসমখন সুন্দৰভাৱে কিভাৱে গঢ়ি তোলোঁ সূচক ভাবক চিন্তা কৰক